আহোঁ আমাৰ কৰ্মচাৰীসকল বাকীসকল যেতিয়া আহিছে আহি দেখা পায় যেতিয়া আমাক জনাইছেগৈ ঠিক সেই জনাৰ এঘণ্টা নহ'লেই চাগে ৪৫ মিনিট মানৰ ভিতৰতে আমি বিগ্ৰহভাগৰ সন্ধান পালোঁ। নাজিৰা শিমলুগুৰিৰ ৰেল ষ্টেচনত সেই বিগ্ৰহভাগৰ সৈতে সেই চোৰক কৰায়ত্ব কৰিলে আৰু মাত্ৰ সেই ৪৫ মিনিটমান সময় আমি ভাগি পৰিছিলোঁ অলপ সময়ৰ বাবে, কিন্তু যদিও ভাগি পৰিছিলোঁ তাৰ মাজত কিন্তু সদায় অন্তৰ পৰা সদায় ষ্ট্ৰং, যিহেতু কোনোবাই বিগ্ৰহভাগ চুৰ কৰি নিলেও ইয়াত যি অগ্নিনাভ বাবাৰ শিৱ বাবাৰ শক্তি আছে, সেই শক্তিক জানো কোনোবাই চুৰ কৰি নিব পাৰিব? হয়, মনত মোৰ দুখ লাগিছিল যে মই আজি ইমান বছৰে তেওঁক লালন পালন কৰি আছোঁ, কৰি থকাৰ পিছত যেতিয়া নাই বুলি শুনিছিলোঁ মনটো খুবেই দুখ লাগিছিল। কিন্তু খুব কম সময়ৰ ভিতৰত লগালগ আকৌ মোৰ মনলৈ এই ভাৱ আহিছিল যে নহয়, আমাৰ প্ৰতিজন ভক্তৰ হৃদয়ত অগ্নিনাভ বাবা স্থিতি হৈ আছে। আপোনালোক প্ৰতিজন ভক্তৰ হৃদয়ত বাবা আছে। যদি অগ্নিনাভ বাবাই দূৰ দূৰণিৰ পৰা অনলাইন যোগে শৰাইখন নিওঁতেই যেতিয়া ফল প্ৰাপ্তি কৰিছে, এখন ফটোত সেৱা কৰোঁতে যেতিয়া ফল প্ৰাপ্তি হৈছে, বাবাৰ নাম লওঁতে যেতিয়া ফল প্ৰাপ্তি হৈছে, আমাৰ হৃদয়ৰ পৰা জানো তেওঁ আঁতৰি যাব পাৰে? কোনো কাৰণতেই আমাৰ হৃদয়ৰ পৰা তেওঁ আঁতৰিব নোৱাৰে। হয়, তেওঁ লৈ যোৱাৰ পিছত মই বেলেগ এভাগ বিগ্ৰহ হয়তো ইয়াত বহালোহেঁতেন, কিন্তু এই শক্তি কোনেও নিব নোৱাৰে। কাইলৈ পৰহিলৈ আমাৰ মন্দিৰ যেতিয়া নিৰ্মাণ কাৰ্য হ'ব, ক'ব নোৱাৰোঁ ভগৱানে কোন স্থানত ক'ত কেনেকৈ ৰাখিব আমি একো ক'ব নোৱাৰোঁ, কিন্তু আমি এই স্থানত অগ্নিনাভ বাবাৰ মানে শিৱ বাবাৰ শক্তিক আমি পূজা কৰোঁ। সেই শিৱ বাবাক আমি এভাগ নাম দি লৈছোঁ যে অগ্নিনাভ শিৱ বাবা। মই আগতেও কৈছিলোঁ, যোৱা বছৰ যেতিয়া বিতৰ্ক চলিছিলে মই তেতিয়াও কৈছিলোঁ যে ভক্তও যদি কোনো নাহে মই বাবাক পূজা কৰাটো কৰিমেই। ঠিক সেইধৰণে আপোনালোক যিমান ভক্ত আছে অগ্নিনাভ বাবাৰ, আপোনালোকৰ হৃদয়ৰ পৰাই কোনো কাৰণতে বাবা আঁতৰি যাব নোৱাৰে। গতিকে বিগ্ৰহভাগ নিও জানো আমাৰ মনৰ পৰা বাবাক আঁতৰাব পাৰিব? কোনো কাৰণতেই নোৱাৰে। তেওঁৰ প্ৰতি আমাৰ যি মৰম, বিশ্বাস, আস্থা সেই সকলোখিনি একেধৰণে আছে। এতিয়া বিগ্ৰহভাগ নাই, কিন্তু বাবাৰ স্থান মই যি ধৰণে সদায় ফুলেৰে সজাওঁ, আজিও সজাইছোঁ, একপি ফটো ৰাখি লৈছোঁ, কিন্তু হৃদয়ত আমাৰ বাবা আছে। বিগ্ৰহভাগ আছে, নাজৰাত থানাত আছে, আৰু তেওঁলোকৰ বহুতখিনি কাম থাকে। সেইখিনি হোৱাৰ পিছত আমাক তেওঁলোকে আকৌ চমজাই দিব, আৰু নেক্সট আপোনালোকৰ দিনটোত অৰ্থাৎ অহা দেওবাৰে বাবাক নিশ্চয় আপোনালোকে পুনৰবাৰ দেখা পাব। আজি আমি কেৱল মাত্ৰ বাবাৰ শক্তিক পূজা কৰিম। দ্বিতীয়তে আপোনালোকক কওঁ, যেতিয়া ইয়াত আমি লিংগভাগ স্থাপন কৰিছিলোঁ, কেৱল মাত্ৰ এই শিৱলিংগভাগে স্থাপন কৰা হৈছিলে। মই আগতেও যোৱাবাৰ ভিডিঅ'ত কৈছিলোঁ, যেতিয়া মোৰ সাক্ষাৎকাৰ ৰৈছিলে সেই সময়তো মই কৈছিলোঁ যে প্ৰথম 2015 চনত এই শিৱলিংগ ভাগ আৰু সৰ্পভাগ ইমানেই আছিলে। এয়া আৰু লগত এক টাইলছৰ ভেটিভাগ আছিলে, ইয়াতে পূজা কৰিছিলোঁ। ঠিক 17 চনমানত সেই বিগ্ৰহভাগ আনি মই ইয়াতে বহুৱাইছিলোঁ, কিন্তু বিগ্ৰহভাগ মই কিনোতে 16 চনতে কিনিছিলোঁ। 17 চনমানত বিগ্ৰহভাগ ইয়াতে স্থাপন কৰি পেলাই সেই শিৱ বাবাৰ ৰূপ মই সেই বিগ্ৰহভাগত মনেৰে ভাবিছিলোঁ, তেওঁক মনত সাজ বহুৱাই লৈছিলোঁ যে মই পূজা কৰা শিৱ বাবাৰ ৰূপ এয়া, আৰু সেই ৰূপতে আজি অনলাইন যোগে ভক্তই সেৱা লৈ তেওঁৰ হৃদয়ত স্থিতি ল'লে। কাৰোবাক সপোনত দেখাই বিভিন্ন ধৰণে ভক্তই বাবাক কাষৰ পৰা পাইছে,
আৰু সেই শক্তি কোনোদিন হেৰাই নাযায় আপোনালোকৰ হৃদয়ত বাবা যেনেধৰণে আছে তেনেধৰণে থাকিব বাবাৰ যি শক্তি একেধৰণে থাকিব আৰু আজি আমাৰ পূজাও একেধৰণে হ'ব আমাৰ সকলো কাৰ্য একেধৰণে আগবাঢ়ি যাব সকলোৱে মনোবাঞ্ছা সিদ্ধি হওক তাৰে কামনা কৰিছোঁ আৰু এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰা হ'ব কোনো ভক্তবৃন্দই নিজ নিজ স্থানৰ পৰাই বাবা সেৱা ল'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ